Hello everyone and welcome back to Math Bold Master. তো আজি আমি আৰম্ভ কৰিম lecture number 2. তো previous lecture টোত আমি কি কথা পাতিলো আমি কথা পাতিছিলো units and dimensionৰ ওপৰত কথা পাতিছিলো তো যেনেকৈ আমাৰ physicsত বহুত ধৰণৰ units থাকে আমাৰ তাত থাকে fundamental units তো fundamental unitsৰ কেইটামান আছে যেনেকৈ mass length time temperature এইবোৰ সব fundamental units ত আহি যায় আৰু আনফালে আছে derived units বোৰ আমি generally derive কৰো using fundamental units তো তাৰ পিছত আমি অলপ dimensional analysis ৰ কথাও পাতিছিলো তো হেতুতে কন্টিনিউ ৰাখি আজি কথা পাতিম principle of homogeneity of dimensions খুব ইম্পৰ্টেন্ট টপিক হয় সিম্পল হয় বেছি ডিফিকাল্ট নহয় তো principle of homogeneity of dimension মানে কি হয় let's say আমাৰ এটা হাতত এটা ইকুৱেচন আছে ঠিক আছে ইকুৱেচনটো হৈছে d equals to ut plus half at square ঠিক আছে এটো এটা নিউটনৰ কাইনেমেটিক ইকুৱেচন হয় কোৱা হয় যে distance equals to initial velocity u into time plus half acceleration into time square ঠিক আছে এটা ফৰ্মুলা দিয়া আছে তো প্ৰিন্সিপল অফ হোমোজেনিটি কি কয় হোমোজেনিটি এটোৱে কয় the dimensional formula of every term on both sides of a given relation must be the same তো এটো মই বুজাই দিও এটি d আছে ঠিক আছে তো d এর ডাইমেনশন তো কি হ'ব d এর ডাইমেনশন হৈছে length right distance মানে হৈছে length তো এটো যদি আমি ডাইমেনশনাল এনালাইসিসত লিখো তেনে আমি কি লিখিম l লিখিম l to the power 1 এটাই আছে আৰু আমি যদি mlt টো ইনক্লুড কৰো তেনে হলে ইয়াতে মাস টো নাই তো m to the power 0 লিখিম length to the power 1 আৰু time to the power 0 লিখিম ঠিক আছে এটো হৈছে আমাৰ লেফট হ্যান্ড সাইডৰ যোনটো d আছে তো d আমি ডাইমেনশন লিখিলো m0 l1 t0 ঠিক আছে এতিয়া আমি আহি যাও এফালে রাইট হ্যান্ড সাইডে right hand side amar ut2 লাইলো প্ৰথমতে u into t u হৈছে আমাৰ velocity এটা velocity dimension to কি আছে velocity dimension আছে l t to the power -1 right meter per second আৰু ইফালে আছে t t হৈছে আমাৰ time ঠিক আছে তো টাইমৰ ইউনিট হৈছে simply t এতিয়া এই দুটা ডাইমেনশনক যদি আমি কম্বাইন কৰি দিও তেনে হলে কি হ'ব l এটা t এটা আছে -1 আৰু এটা পাৱাৰ আছে +1 তো আমি জানো দুটাৰে পাৱাৰ কি হৈ যায় এড হৈ যায় তো t to the power -1 + 1 এতিয়া এটোৱে কি দিব এটোৱে দিব আমাক l t to the power of 0 সেম টু সেম পাই আছো l t to the power of 0 ঠিক আছে তো এটোকে আমি লিখিলো m0 l to the power 1 t to the power 0 এটো হল ডাইমেনশন অফ ut এটা নেক্সট আমি আইছো half at square ঠিক আছে half at square ঠিক আছে এতিয়া half এটো এটা জাস্ট নাম্বার আছে নাম্বাৰটো কোনো ডাইমেনশন নাথাকে তো আমি স্ট্ৰেইট ফৰৱাৰ্ড আহি যাও এক্সেলাৰেশনৰ কি আছিল মিটাৰ পাৰ সেকেন্ড স্কয়াৰ তাৰমানে l t to the power -2 এটো আছিল আমাৰ এক্সেলাৰেশনৰ ডাইমেনশন মাল্টিপ্লাই টু t t হৈছে আমাৰ টাইম আকৌ টাইমৰ স্কয়াৰ কৰিছো ঠিক আছে এতিয়া যদি আমি দুটা কম্বাইন কৰি দিও কি পাম l t to the power of -2 এটো t স্কয়াৰ আছে তো এটো কি হৈ যাব +2 হৈ যাব তো এটো ঘূৰাই পকাই কি দিলে সেম টু সেম l t0 এ দিলে তো LT0 আমাক দিলে তো তাৰ মানে আমি কলো M0 L1 T0 এতিয়া প্ৰিন্সিপল অফ হোমোজেনিটি কৰা আগতে এটা বস্তু আমি কৈছিলো যে আমি ডাইমেনশন যেটা সেম থাকে তেতিয়াহে এড কৰিব পাৰো তো UT এৰ ডাইমেনশন যেটা দেখা গৈছে UT এৰ ডাইমেনশন হৈছে M0 L1 T0 আৰু half at square ডাইমেনশন আহিছে M0 L1 T0 তো দুইটাৰে যেটা ডাইমেনশন সেম থাকে তো হিয়তক যেটা আমি এড কৰিম তো সেম টু সেম ডাইমেনশনৰে কিবাটা আহিব জিয়ে হক ভ্যালুটো তো তাৰ মানে আমি পাইছো লেফট হ্যান্ড সাইডত পাইছো ডিসটেন্সৰ m0 l1 t0 ঠিক আছে ইকুৱেলস টু ৰাইট হ্যান্ড সাইডে কি পাইছো m0 l1 t0 প্লাস m0 l1 t0 ৰাইট ফাৰ্স্ট টার্ম টু ut দিছে m0 l1 t0 আৰু সেকেন্ড টার্ম যোনটো আছে half at square হেতু m0 l1 t0 দিছে যেহেতু দুইটাৰ ডাইমেনশন সেম টু সেম হয় দুইটা এড হৈ প্লে কি সেম ডাইমেনশনে দিব m0 l1 L1 T0 আমি ডাইমেনশনৰ কথা পাতি আছো ৰাইট তো ইয়াতে 2 মাল্টিপ্লাই কৰিব না লাগে তো এটা কি হল লেফট হ্যান্ড সাইড ইকুৱেলস টু ৰাইট হ্যান্ড সাইড তো প্ৰিন্সিপল অফ হোমোজেনিটি এটোৱে কয় যে যদি আমাৰ এটা ফৰ্মুলা দি আছে এটা ফিজিক্সত যদি কিবা এটা ফৰ্মুলা দি আছে এই ফৰ্মুলাটোক আমি কাৰেক্ট তেতিয়াহে কম যদি আমাৰ লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডৰ ডাইমেনশন এক্স্যাক্টলি সেম টু সেম হয় ঠিক আছে যদি ডাইমেনশন সেম নহয় তেনে হলে আমি ক'ব পাৰো যে হেতু ইনকাৰেক্ট হয় ঠিক আছে ডাইমেনশনালি ইনকাৰেক্ট হয় তো এটোৱে দ্য প্ৰিন্সিপল is very useful for checking the correctness of a physical equation কিবা এটা ইকুৱেচন দিছে এটো কাৰেক্ট হয় নে নাই এটো চেক কৰিবলৈ কাৰণে আমি কি ইউজ কৰো প্ৰিন্সিপল অফ হোমোজেনিটি অফ ডাইমেনশনস ইউজ কৰো ঠিক আছে তো এটা এক্সাম্পল কৰি লম ঠিক আছে ইয়াতে কোডা হৈছে চেক the correctness of t equals to 2 pi l over g where t is time period
L is length and G is acceleration due to gravity. তো আমাৰ হাতত এটা ফৰ্মুলা দিয়া আছে ঠিক আছে ফৰ্মুলাটো দিয়া হৈছে যে T equals to 2 pi multiplied to L divided by G. ইয়াতে T হৈছে টাইম পিৰিয়ড L হৈছে আমাৰ length আৰু G হৈছে acceleration due to gravity ঠিক আছে তো এতিয়া আমি চেক কৰিব লাগিব এই ফৰ্মুলাটো কাৰেক্ট হয় নে নাই তো আমি প্ৰথমতে কি কৰিম ইন্ডিভিজুৱেল ডাইমেনশনবোৰ উলাইলো সবৰে তো প্ৰথমতে আমি উলাইলো ডাইমেনশন অফ টাইম পিৰিয়ড T তো টাইম পিৰিয়ড কৈছে টাইম পিৰিয়ড মানে টাইমৰ কথাই পাতি আছে তো ইয়াৰ ডাইমেনশন হৈ যাব T to the power 1 right বাকিবোৰ কি হ'ব 0 হ'ব তাৰ মানে m to the power 0 l to the power of 0 t to the power of 1 ঠিক আছে ফাইন নেক্সট আমি আহি যাও এটা 2 পাই টো কি হৈছে 2 পাই হৈছে এটা কনস্ট্যান্ট নাম্বাৰ তো কনস্ট্যান্ট নাম্বাৰৰ কোনো ডাইমেনশন নাথাকে নেক্সট আমি উলাম ডাইমেনশন অফ l মানে কি হৈছে লেংথ এটা লেংথৰ ডাইমেনশন কি হ'ব l to the power 1 বাকিবোৰ কি হ'ব 0 হৈ যাব m to the power 0 and t to the power 0 ঠিক আছে দেন আমাৰ তাত আছে g ডাইমেনশন অফ g হৈছে g দিয়া আছে acceleration due to gravity তো acceleration due to gravity হক g হক কৈছে তো acceleration হয় ন তো acceleration কি আছিল l t to the power -2 তো আমি এটোকে ডাইমেনশন ওয়াইজ লিখিম l to the power 1 t to the power -2 যেহেতু মাস নাই তো m to the power of 0 দিম তো m to the power of 0 l to the power of 1 t to the power of -2 এটোৱে হৈ গল আমাৰ g ৰ ডাইমেনশন এতিয়া এই গুটেই কিটা আমি কি কৰিম ফৰ্মুলাত পুট কৰি দিম তো লেফট হ্যান্ড সাইডে তো কি আছে লেফট হ্যান্ড সাইডে ডাইমেনশন অফ t আছে m0 l0 t1 তো রাইট হ্যান্ড সাইডে যোনটো ফৰ্মুলা আছে তাতে আমি l আৰু g ৰ ডাইমেনশন ইউজ কৰিলে এক্স্যাক্টলি যোনটো লেফট হ্যান্ড সাইডত আছে হেতুৱে পাব লাগিব তো তেনে হলে l 2 pi l divided by g to চাই ল তো 2 pi তো কোনো ডাইমেনশন নাহে তো l ৰ ডাইমেনশন কি হ'ব তো ডাইমেনশন যদি নাহে তো জেনাৰেলি আমি এনেকৈ লিখো m0 l0 t0 এটো লিখিব দৰকাৰ নাই জাস্ট মই দেখুৱাব কাৰণে কৰি দিলো তো m0 l0 t0 এটো হৈ গল 2 pi ৰ ডাইমেনশন মাল্টিপ্লাই টু l ৰ ডাইমেনশন আমি পাইছো m0 l1 t0 whole divided by acceleration due to gravity তো এটো পাইছো m0 l to the power 1 t to the power -2 bas তো এটা এটো আমি সিম্পলিফাই কৰি দিও ঠিক আছে এটা নিউমাৰেটৰত m to the power 0 m to the power 0 আছে তো m to the power 0 এ থাকিব l to the power এটো 0 আছে এফালে 1 আছে তো 0 + 1 কি হৈ যাব 1 নেক্সট আমাৰ টাইম আছে t to the power 0 t to the power 0 দুইটাতে t to the power 0 আছে তো t to the power 0 এ থাকি যাব ডিভাইডেড বাই তলৰ ডাইমেনশনত আছে আমাৰ m0 l to the power 1 t to the power -2 ঠিক আছে তো ফাইন তো এতিয়া l to the power এটা আৰু ফাৰ্দাৰ সিম্পলিফাই কৰি দিও m to the power 0 এ থাকিব l to the power a l to the power 1 আছে a l to the power 1 আছে দুটাটো ক্যান্সেল হৈ যাব ৰাইট এই দুটা যদি ক্যান্সেল হৈ যায় থাকিব কি l to the power 0 থাকিল এতিয়া ওপৰত আছে t to the power 0 তলত আছে t to the power -2 t to the power -2 যদি ওপৰলৈ যাব তো সিম্পলি কি হৈ যাব t to the power +2 হৈ যাব তো এইটো কাৰ ডাইমেনশন হৈ গল 2 pi l over g ডাইমেনশন হৈ গল m0 l0 t square however ইয়াতে আমি কি কম ডাইমেনশন অফ t টাইমৰ ডাইমেনশন হৈছে m0 l0 t1 কিন্তু এটো ইকুৱেল হোৱা নাই কাৰ লগত ইকুৱেল হোৱা নাই ডাইমেনশন অফ 2 pi l over g তো ইয়াতে কি আছে m0 l0 t স্কয়াৰ আহিছে ৰাইট এটা স্কয়াৰ বেছি আহি গল যত আমাক লাগিছিল t to the power 1 আমি পালো t to the power 2 তো এটো একচুয়ালি ফৰ্মুলাটো কাৰেক্ট নহয় তো ইনকাৰেক্ট বুলি কম ইনকাৰেক্ট এটো ক'ব লাগিব ইনকাৰেক্ট ফৰ্মুলা ঠিক আছে ফাইন এক্সাম্পল নম্বৰ 2 check the correctness of h equals to 2t cosine theta divided by r rho g এতে কোৱা হৈছে h হৈছে height t হৈছে tension theta মানে হৈছে angle r মানে radius rho হৈছে density g হৈছে acceleration due to gravity ঠিক আছে ফাইন তো এটা আমি আৰম্ভ কৰো তো আমি লেফট হ্যান্ড সাইডৰ ডাইমেনশনটো উলাইলো ডাইমেনশন অফ h তো h কি কৈছে ইয়াতে হাইট বুলি কৈছে হাইট মানে কি হৈছে হাইট হৈছে তো এটা লেংথ বা ডিসটেন্স তো সিম্পলি ইয়াৰ যোনটো ডাইমেনশন হ'ব হেতু আমি কম l to the power 1 ৰাইট বাকিবোৰ কি হ'ব নাই তাৰ মানে m to the power 0 t to the power 0 এতিয়া আমি আহি যাও ৰাইট হ্যান্ড সাইডলৈ তো ৰাইট হ্যান্ড সাইডত আছে ডাইমেনশন উলাব লাগিব ডাইমেনশন অফ 2t cosine theta divided by r rho g ঠিক আছে এতিয়া গুটি কিটাৰে উলাইলো 2 হৈছে এটা কনস্ট্যান্ট তো কনস্ট্যান্ট মানে হিয়াৰ ডাইমেনশন হ'ব m0 l0 t0 ঠিক আছে ফাইন নেক্সট আমাৰ আহি গল ইয়াতে t
টি কিন্তু ইয়াতে এই টিৰ লগত মেচ নহয় দেই, এইটো টিটো ব্ৰেকেটৰ ভিতৰত আছে, এইটো টাইমৰ কথা পাতিছে। এই টিটো হৈছে টেনশ্যন। এতিয়া আমি টেনশ্যনৰ ডাইমেনশ্যনটো জানিব লাগিব। তো টেনশ্যনৰ ডেফিনেশ্যন হৈছে টি ইকুৱেলছ টু ফ'ৰ্চ পাৰ ইউনিট লেংথ, সেইকাৰণে ফ'ৰ্চ পাৰ ইউনিট লেংথ। এতিয়া ফ'ৰ্চৰ কি আছিলে এম এল টি টু দি পাৱাৰ -2, এইটো ইয়াৰ ডাইমেনশ্যন আছিলে। আৰু এইফালে তলত এল আছে, এল মানে হৈছে চিম্পলি লেংথ। তো এল, তো এই এল আৰু এই এল যেতিয়া কেঞ্চেল হৈ যাব তেনেহ'লে টেনশ্যনৰ ডাইমেনশ্যন হৈ যাব এম টু দি পাৱাৰ 1 এল টু দি পাৱাৰ 0 টি টু দি পাৱাৰ -2। ঠিক আছে, তো আমি টেনশ্যনটো ইউজ কৰি লওঁ। তো এইটো হ'ব এম টু দি পাৱাৰ 1 এল টু দি পাৱাৰ 0 টি টু দি পাৱাৰ -2। ঠিক আছে, নেক্সট আমাৰ আছে কচাইন থিটা। কচাইন থিটা যোনটো হৈছে এটা এংগলটো হৈছে আমাৰ এটা ডাইমেনশ্যনলেছ কোৱান্টিটি। তো এইটোক আমি M0 L0 T0 বুলি কওঁ। ঠিক আছে, হোল ডিভাইডেড বাই নেক্সট আছে আমাৰ ইয়াতে আৰ কি হৈছে, আৰ হৈছে আমাৰ ৰেডিয়াছ মানে এইটো চিম্পলি লেংথৰ কথা পাতি আছে। তো লেংথৰ ইউনিট হ'ব এল টু দি পাৱাৰ 1 আৰু এইফালে হৈ গ'ল M0 T0। ঠিক আছে, অ'কে। নেক্সট আছে আমাৰ ৰৌ মানে কি হৈছে ডেনচিটি। ঠিক আছে, ডেনচিটি ফৰ্মুলাটো কি আছে মাছ বাই ভলিউম। ঠিক আছে, মাছৰ কি হৈ যায়, মাছ হৈ যায় অকল এম টু দি পাৱাৰ 1, বাকীবোৰ 0 থাকিল L0 T0। আৰু ইফালে ভলিউম আছে, ভলিউম মানে কি হৈছে, ভলিউমটোকতো আমি কি কওঁ কিউবিক চেণ্টিমিটাৰ বা মিটাৰ কিউব নাই, এইটোৱে কওঁ। তো সেইটো হৈছে এটা লেংথৰ কিউব। ঠিক আছে, তো এইটো যেতিয়া আমি এল কিউবটো নিউমাৰেটৰলৈ লৈ যাম তেনেহ'লে ৰ'ৰ ডাইমেনশ্যনটো আহি যাব এম টু দি পাৱাৰ 1 এল টু দি পাৱাৰ, তো 0 - 3 হৈ যাব -3 আৰু টি টু দি পাৱাৰ 0। ঠিক আছে, তো আমি পাই গ'লোঁ তো ৰৌ হৈ গ'ল এম টু দি পাৱাৰ 1 এল টু দি পাৱাৰ -3 টি টু দি পাৱাৰ 0। ঠিক আছে, এণ্ড ফাইনেলি আমাৰ তাত আছে এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি, সেইটোতো অলৰেডি আমি কৰিয়ে দিলোঁ এম টু দি পাৱাৰ 0 এল টি টু দি পাৱাৰ -2। ঠিক আছে, এতিয়া আমি নিউমাৰেটৰ পাৰ্টটো ছল্ভ কৰিলোঁ। তো নিউমাৰেটৰত আমাৰ কি আছে এম টু দি পাৱাৰ 0 + 1 + 0, তো 0 + 1 + 0 মাল্টিপ্লাইড টু এল টু দি পাৱাৰ, এলত আছে আমাৰ 0 + 0 + 0 0 + 0 + 0 আৰু টিত আছে আমাৰ 0 + -2 + 0। ঠিক আছে, এইটো ব্ৰেকেট ক্লোজ ডিভাইডেড বাই ডিনমিনেটৰ। তো ডিনমিনেটৰত M0 M1 M0 আছে, তো এইটো হ'ব এম টু দি পাৱাৰ 0 + 1 + 0 টাইমছ এল। লেংথত আছে 1 - 3 আৰু এইটো হৈছে +1 1 - 3 + 1। ঠিক আছে, এন মাল্টিপ্লাই টু টি টু দি পাৱাৰ 0 0 - 2 0 + 0 - 2। ঠিক আছে, তলৰ ডাইমেনশ্যনটো হৈ গ'ল। এতিয়া আমি অলপ আৰু চিম্প্লিফাই কৰি লওঁ। তো নিউমাৰেটৰত থাকিব এতিয়া এম টু দি পাৱাৰ 1 এল টু দি পাৱাৰ 0 টি টু দি পাৱাৰ -2। ঠিক আছে, এইটো হৈ গ'ল আমাৰ নিউমাৰেটৰ। ডিনমিনেটৰ আছে এম টু দি পাৱাৰ 1 এল টু দি পাৱাৰ, চ' 1 - 3 - 2 -2 + 1 হৈ গ'ল -1 মাল্টিপ্লাই টু টি টু দি পাৱাৰ -2। ঠিক আছে, তো এইটো আমি গোটেইখিনি কম্বাইন কৰি দিওঁ এম টু দি পাৱাৰ 1 - 1। ঠিক আছে, মাল্টিপ্লাই টু এল টু দি পাৱাৰ 0 এই -1টো নিউমাৰেটৰত যেতিয়া যাব +1 হৈ যাব টাইমছ টি টু দি পাৱাৰ -2 আছে, বাট এই তলৰ টি টু দি পাৱাৰ -2টো নিউমাৰেটৰত গ'লে +2 হৈ যাব। ঠিক আছে, তো আমি এইটো ফাৰ্দাৰ চিম্প্লিফাই কৰি দিওঁ। তো আমি পাম এম টু দি পাৱাৰ 0 এল টু দি পাৱাৰ 1 আৰু টি টু দি পাৱাৰ 0। তো তাৰমানে কি ইয়াতে মাছ নাই, টাইম নাই, অনলি এল আছে, এল টু দি পাৱাৰ 1 তাৰমানে লেংথ আছে। তো আমাৰ লেফ্ট হেণ্ড চাইডে কি আছিলে এল টু দি পাৱাৰ 1 আৰু ৰাইট হেণ্ড চাইডে আমি কি পাইছোঁ এল টু দি পাৱাৰ 1। তো আমি কি ক'ম, আমি লিখিব লাগিব যে since dimension of LHS left hand side equals to the dimension on right hand side, the physical formula যোনটো আমাক দিয়া গৈছে is correct, consistent হয়। ঠিক আছে, correct formula হয়। আৰু এটা numerical problem কৰি লওঁ। Example number 3. Check the correctness of F equals mv²/r where symbols have their usual meaning. Symbols have their usual meaning মানে ইয়াতে F মানে হৈছে force, M মানে হৈছে mass, V মানে velocity, R মানে হৈছে radius বা distance। ঠিক আছে, ফাইন। তো তেনেহ'লে আমি ডাইমেনশ্যনটো চেক কৰোঁ। লেফ্ট হেণ্ড চাইডৰ ডাইমেনশ্যনটো ওলাই লওঁ প্ৰথমতে। তো ডাইমেনশ্যন অফ ফ'ৰ্চ, তো ফ'ৰ্চৰ ডাইমেনশ্যন কি হৈছে মই কৈছিলোঁ ফ'ৰ্চৰ ডাইমেনশ্যন হৈছে, ফ'ৰ্চৰ ইউনিটটো হৈছে kg/s², ৰাইট? এইটো ফ'ৰ্চৰ ইউনিট হয়। ঠিক আছে, যোনটোক আমি MKS ইউনিট বুলি কওঁ। SI ইউনিটটো কিন্তু বেলেগ হয়, SI ইউনিটটো হৈছে নিউটনছ, এইটো ইয়াৰ MKS ইউনিট। তো
ইয়াৰ যদি ডাইমেনশ্যনটো আমি লিখোঁ তো কেজিৰ কাৰণে ডাইমেনশ্যনটো হৈ যাব মাছ এটা মাছ আছে m টু দি পাৱাৰ 1 তাৰপিছত m মিটাৰ এটাই মিটাৰ আছে l টু দি পাৱাৰ 1 আৰু সেকেন্ড স্কোয়াৰ আছে সেকেন্ড স্কোয়াৰৰ কাৰণে আমি পাই যাম t টু দি পাৱাৰ -2 তো হৈ গ'ল লেফট হ্যান্ড সাইডৰ ডাইমেনশ্যন এইটো ৰাখি দিওঁ এতিয়া আমি ৰাইট হ্যান্ড সাইডত আহি যাওঁ তো ডাইমেনশ্যন অফ নেক্সট আমাৰ ওলাব লাগিব ডাইমেনশ্যন অফ m v স্কোয়াৰ ডিভাইডেড বাই r ঠিক আছে তো প্ৰথমতে মাছ আছে মাছৰ ডাইমেনশ্যন খালি আমি মাছটোৱে লৈ লওঁ বেলেগখিনি নলওঁ বাৰু এবাৰ m টু দি পাৱাৰ 1 নেক্সট আছে আমাৰ v হৈছে l t -1 বিকজ মিটাৰ পাৰ সেকেন্ড হয় তাৰ স্কোয়াৰ ডিভাইডেড বাই তলত আছে r মানে অকল লেংথ ঠিক আছে তো ফাইন তো এটো হৈ গ'ল m মাল্টিপ্লাই টু এতিয়া l t -1 হোল স্কোয়াৰ আছে তো এটো হৈ যাব l স্কোয়াৰ t -2 ঠিক আছে ডিভাইডেড বাই l এতিয়া ওপৰটোক আমি মাল্টিপ্লাই কৰি দিওঁ বা কম্বাইন কৰি লিখিও তো হ'ব m l স্কোয়াৰ t -2 ঠিক আছে হোল ডিভাইডেড বাই l ঠিক আছে এতিয়া যদি এই l টো নিউমাৰেটৰলৈ গুচি যায় তো কি হ'ব m l 2 - 1 into t to the power -2 ঠিক আছে সিম্পলিফাই কৰিলে আমি পাম m l t -2 পাই গলো এক্স্যাক্টলি সেম টু সেম তো লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড ইকুৱেল আছে তো আমি ক'ব লাগিব here the dimension of left hand side equals to the dimension of RHS so here meaning to go hell this implies the formula is correct it is the correct formula hoy gol তো I hope it is dimensional principle of homogeneity use কৰি পেলাই আমি কেনেকা চেক কৰিব পাৰো যে এটা given formula টো correct হয় নে incorrect হয় ঠিক আছে এতিয়া next topic টো লৈ যাওঁ এই যে আমি ইতিয়ালৈকে যোনটো প্ৰিন্সিপল অফ হোমোজেনিটি টো শিকিলো এই প্ৰিন্সিপল অফ হোমোজেনিটি টো আমি ইউজ কৰি পেলাই আমি ডিফাৰেন্ট ফিজিক্যাল কোয়ান্টিটিজৰ ভিতৰত এটা ৰিলেশনশিপ ওলাব পাৰো ঠিক আছে এটা এক্সাম্পলৰে চাও বেছি ইজি হ'ব obtain an expression for centripetal force F required to move a body of mass m with velocity v in a circle of radius r ঠিক আছে কিবা এটা কৈছে এটা এক্সপ্ৰেছন ওলাব দিছে ফোৰ্সৰ সেন্ট্ৰিপিটাল ফোৰ্সৰ এক্সপ্ৰেছনটো ওলাব দিছে এই ফোৰ্স ইউজ কৰি পেলাই কি কৰো আমি এটা বডি এটা মুভ কৰো যাৰ মাস হৈছে m আৰু কিমান ভেলোচিটিত মুভ হৈছে v ভেলোচিটিত মুভ হৈছে আৰু এটো এটা সাৰ্কুলত মুভ হৈ আছে ঠিক আছে ফাইন এটো আমি কেনেকৈ কৰিম তো ইয়াতে প্ৰথমতে এনেকৈ কৰিম তো সেন্ট্ৰিপিটাল ফোৰ্সৰ ফৰ্মুলা বদিছে তো আমি লিখিম ফোৰ্স এতিয়া ফোৰ্স কাৰ ওপৰত ডিপেন্ডেন্ট হৈ আছে ৰিকোয়াৰ্ড টু মুভ তাৰ মানে ফোৰ্স দিবলৈ কাৰণে আমি ডিপেন্ড হৈ আছে মাছৰ ওপৰত ডিপেন্ড হৈ আছে ভেলোচিটিৰ ওপৰত ডিপেন্ড হৈছে ৰেডিয়াছৰ ওপৰত ডিপেন্ড তো আমি ফৰ্মুলাটো লিখিম যে ফোৰ্স ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল এটো ডাইৰেক্টলি প্ৰপৰ্চনেলৰ সিম্বল হয় প্ৰপৰ্চনেল টু মাছ m ঠিক আছে বাট অকল মাছ বুলি কৈ নিলিখো আমি লিখিম মাছ টু দি পাৱাৰ অফ a বিকজ আমি তো নাজানো ৰাইট ফোৰ্স ডাইৰেক্টলি প্ৰপৰ্চনেল টু মাছ টু দি পাৱাৰ 1 হৈছে নে স্কয়াৰ অফ মাছ হৈছে স্কয়াৰ ৰুট হৈছে যিকোনো হ'ব পাৰে তো হেকানে আমি লিখিম ফোৰ্স ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু মাছ ইয়াতে a টো এটা কনস্ট্যান্ট ভ্যালু হয় যোনটো আমি ডাইমেনশনাল এনালাইসিস কৰি প্লে এতিয়া উলাম ঠিক আছে ফাইন নেক্সট কৈছে যে ফোৰ্স যোনটো হৈছে ডিপেন্ড কৰে কাৰ ওপৰত ভেলোচিটি ওপৰত আমি এটো লিখিব পাৰো যে আমি এটো লিখিব পাৰো যে ফোৰ্স ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ভেলোচিটি v ঠিক আছে আৰু কৈছে ইটস মুভস ইন এ সাৰ্কেল অফ ৰেডিয়াছ r তো আমি এটো ক'ব পাৰিম যে ফোৰ্স ইজ অলসো প্ৰপৰ্চনেল টু ৰেডিয়াছ দেন এগেইন ফোৰ্স ইজ প্ৰপৰ্চনেল টু ভেলোচিটি যদি কৈছো আমি কম ভেলোচিটি টু দি পাৱাৰ অফ b আৰু ফোৰ্স ইজ প্ৰপৰ্চনেল টু ৰেডিয়াছ মানে r টু দি পাৱাৰ অফ c ঠিক আছে তো এনেকা কৈ আমি কৈছো যে ফোৰ্স যোনটো হৈছে মাস ভেলোচিটি আৰু ৰেডিয়াছৰ ওপৰত ডিপেন্ডেন্ট হৈ আছে ৰাইট ডাইৰেক্টলি প্ৰপৰ্চনেল হৈছে তো বাৰে বাৰে এনেকা নিলিখি প্লাই যেহেতু আমি দেখাই পাইছো যে এফালে লেফট হ্যান্ড সাইডে ফোৰ্স টু কি হৈছে ৰিপিট হৈ আছে তো আমি কি কৰিম এটো কম্বাইন কৰি লিখিম তো ফোৰ্স ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু এই তিনটাৰ প্ৰডাক্টটো লৈ লম m টু দি পাৱাৰ অফ a velocity to the power of b into radius to the power of c ঠিক আছে তো এইটোৱে হৈ গল আমাৰ ফৰ্মুলা ঠিক আছে এতিয়া ইয়াতে প্ৰপৰ্চনেলিটি সিম্বল আছে আমাক জেনাৰেলি প্ৰপৰ্চনেলিটি সিম্বলটো নেলাগে প্ৰপৰ্চনেলিটি সিম্বলটো আমি গুছাবলৈ কাৰণে কি কৰো ইকুৱেল কৰি পেলাই এটা কনস্ট্যান্টৰ লগত মাল্টিপ্লাই কৰি দিও ঠিক আছে কিবা এটা কনস্ট্যান্ট হয় কনস্ট্যান্ট ইনটু m টু দি পাৱাৰ অফ a v টু দি পাৱাৰ অফ b ইনটু r টু দি পাৱাৰ অফ c বাট এই কনস্ট্যান্টটো ইমান দীঘলীয়াকৈ কনস্ট্যান্ট বুলি নিলিখো আমি এটা কিবা শৰ্ট ফৰ্মত লিখিম এটা সিম্বল দি দিও লেটস এটো কি হৈ গল কি হৈছে এটা কনস্ট্যান্ট যি কোনো কনস্ট্যান্ট হ'ব ইয়াৰ ভ্যালুটো আমাৰ নাজানো বাৰু এটো ৰাখি দিও এটো আননোন কনস্ট্যান্ট হয় তো ফৰ্মুলা হৈ গল f equals to k into m to the power of a v to the power of b into r to the power of c ঠিক আছে এতিয়া আমাৰ এটো হৈ গল নাম্বাৰ 1 ফৰ্মুলা
number 1 এইটোৱে আমাৰ ওলাব লাগে because আমাক কি হৈছে obtain an expression for centripetal force তো আমাক কৈছে centripetal force ৰ expression টো হৈছে F equals to K m to the power of a v to the power of b r to the power of c right but ইয়াতে আমাৰ a b আৰু c ভ্যালু এটো unknown হৈ আছে এটো ওলাব লাগিব তো আমি এটো কেনেকৈ ওলাম প্ৰিন্সিপল অফ হোমোজেনিটি ইউজ কৰি পেলাই ওলাম because প্ৰিন্সিপল অফ হোমোজেনিটি কি কয় লেফট হ্যান্ড সাইড অফ ডাইমেনশন আৰু ৰাইট হ্যান্ড সাইডৰ ডাইমেনশন সেম হ'ব লাগিব যদি আমি ইয়াতে ইকুৱেল সাইন ইউজ কৰো ঠিক আছে তেনেহলে এতিয়া ফোৰ্সৰ ডাইমেনশন কি হ'ল ফোৰ্সৰ ডাইমেনশন আমি তো অলৰেডি উলিয়াই থৈছো m l t to the power -2 এটো হৈছে আমাৰ ফোৰ্সৰ ডাইমেনশন ইকুৱেলস টু এফালে কি আছে k constant order কোনো ডাইমেনশন নাথাকে তো আমি কি দিম simply m0 l0 t to the power 0 ঠিক আছে এফালে এতিয়া আহি যাও মাস মানে কি হৈছে simply মাস আছে বাকি l আৰু t নাই তো আমি simply m to the power 1 লিখিম whole raised to the power a to লিখি দিম ঠিক আছে multiplied to next আমাৰ আছে velocity dimension কি আছে l t to the power of -1 but ইয়াৰ পাৱাৰত কি থাকিব a b to থাকিব multiplied to আমাৰ হৈ গল radius কি হৈছে simply l তো l ৰ পাৱাৰ হৈ থাকিব c simplify কৰো তো এফালে থাকিল আমাৰ m তো প্ৰথমটো লিখি লাভ নাই তো মই প্ৰথমটো নিলিখো বাৰু এটো নিলিখো because এটো simply 1 হৈ যাব তো এটো হ'ব m to the power 1 multiplied to a কি হৈ যাব simply m to the power of a ঠিক আছে এটি গুটেখিনি মই কম্বাইন কৰি লিখো নালাগে সেপাৰেট কৰি লিখো পিছত কম্বাইন কৰিম এটো হ'ব l to the power of b multiplied to t to the power so -1 into b হৈ যাব -b ঠিক আছে আৰু ইফালে হৈ যাব l to the power of c এতিয়া আমি কি কৰিম কম্বাইন কৰি দিম আমাৰ ৰাইট হ্যান্ড সাইডটো তো কম্বাইন কৰি প্লাই লিখিলে আমাৰ m to the power of a multiplied to l to the power তো এটো l to the power b আছে প্লাই l to the power c আছে তো বেস যেহেতু সেম আছে পাৱাৰ এড হৈ যায় l to the power b plus c multiplied to t to the power of so -b এটো হৈ গল ঠিক আছে এটো হৈ গল আমাৰ ৰাইট হ্যান্ড সাইড আৰু ইফালে লেফট হ্যান্ড সাইডত কি আছে m l t to the power of -2 তো প্ৰিন্সিপল অফ হোমোজেনিটি কি কয় লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড সাইড ডাইমেনশন ইকুৱেল হয় তো আমি কম ইউজিং এটো ক'ব লাগিব ইউজিং দি প্ৰিন্সিপল অফ হোমোজেনিটি we get তো a মানে a m ৰ পাৱাৰ আৰু a m ৰ পাৱাৰ ইকুৱেট কৰি দিম তো a equals to 1 বুলি কম নেক্সট আমি কম l ৰ পাৱাৰ এফালে আছে b plus c আৰু ৰাইট হ্যান্ড সাইডে l ৰ পাৱাৰ আছে 1 তো আমি কম b plus c equals to 1 আৰু এফালে t ৰ পাৱাৰ আছে -b আৰু এফালে আছে লেফট হ্যান্ড সাইডে t ৰ পাৱাৰ আছে -2 তো -b equals to -2 ঠিক আছে আমাৰ তাত তিনটা ইকুৱেচন আছে তিনটা আননোন আছে ইজিলি আমি সলভ কৰি পেলাই তিনটা ভ্যালু উলিয়াই লব পাৰিম ওকে ফাইন তো এফালে আছে b equals to 2 তো b equals to 2 পাই গলো তো b plus c equals to যদি 1 হয় তো ইয়াতে b এর জায়গাত 2 পুট কৰি দিম 2 plus c equals to 1 তো c এর ভ্যালু আহি যাব 1 - 2 তাৰ মানে -1 তো a এর ভ্যালু পালো আমি 1 b ভ্যালু পালো 2 c ভ্যালু -1 ঠিক আছে সো নাও আমি কোনটো লৈছিলো ফৰ্মুলা f ৰ লৈছিলো f equals to তো আমি লৈছিলো k multiplied to m to the power of a v to the power of b আৰু r to the power of c তো আমি ভ্যালুবোৰ পুট কৰি দিও এটা abc ভ্যালুটো আমি পাই গলো তো আমাৰ f ফোৰ্সৰ ভ্যালু ফৰ্মুলাটো যাব k into m to the power of a ভ্যালু হৈছে 1 v to the power of b ভ্যালু আমি পাইছো 2 আৰু r to the power of c আছে c ভ্যালু আমি পাইছো -1 তো ভালকৈ যদি লিখো আমি পাম এটো k m v square divided by r এইটোৱে হৈছে centripetal force ৰ ফৰ্মুলা আৰু এটো তো জাস্ট অলপ আগতে আমি কৰিছিল ডাইমেনশনাল এনালাইসিস কৰি প্লাই চেক কৰিছিল যে এটো ফোৰ্সৰ যোনটো এটো ফৰ্মুলা আছে mv square over r এটো এটা কাৰেক্ট ফৰ্মুলা হয় ডাইমেনশনালি আৰু সেম ফৰ্মুলাটোৱে পাইছো ইয়াতে যোনটো এই কনস্ট্যান্ট k টো হয় পিছত যেতিয়া আমি কৰিম গম পাম যে এই কনস্ট্যান্ট k ৰ ভ্যালুটো 1 আহে সেই কাৰণে আমি পাম f equals to mv square over r তো k ভ্যালু 1 ৰাখি দিও তো ডাইমেনশনাল এনালাইসিস কৰি প্লাই এটা প্ৰবলেম এটা আছে ডাইমেনশনটো আমি কাৰেক্টলি ক'বটো পাৰো বাট এই যোনটো কনস্ট্যান্ট থাকি যায় কি তাৰ কিন্তু আমি ভ্যালুটো উলিয়াব নোৱাৰো তো ডাইমেনশনাল এনালাইসিস কৰি প্লাই কনস্ট্যান্ট সেন্টেন্সৰ ভ্যালুটো আমি উলাব নোৱাৰো বা আমি অনলি কি কৰিব পাৰো প্ৰিন্সিপল অফ হোমোজেনিটি ইউজ কৰি প্লাই ফৰ্মুলাটো কাৰেক্ট হয় নে নাই ডাইমেনশনালি হেতুহে ক'ব পাৰো ৰাইট একদম এক্সাক্ট একুৰেট ফৰ্মুলাটো আমি উলিয়াব নোৱাৰো ঠিক আছে আৰু এটা প্ৰবলেম কৰিলো obtain an expression for the time period of a small drop of liquid vibrating under surface tension depends upon density radius and surface tension s ঠিক আছে তো ইয়াতে এটা এক্সপ্ৰেশন উলাব লাগে কাৰ টাইম পিৰিয়ড তো আমি টাইম পিৰিয়ড কম যে let t be directly proportional to ডিপেন্ড কৰি আছে কাৰ ওপৰত ডেন্সিটি হ'ব t directly proportional to density তো আমি লিখিম density but to the power আমি দিম a
ঠিক আছে আকৌ কৈছে ইট ইজ অলসো ডিপেন্ডেন্ট অন ৰেডিয়াছ তো আমি লিখিব পাৰো t directly proportional to radius but radius to the power of b দিব লাগিব because আমি নাজানো radius to the power of 1 নে radius to the power of 2 নে square root of radius ইয়াতে একো কোৱা নাই ইয়াতে খালি কৈছে depends on radius তো এখানে r to the power of b লৈ লম আৰু থাৰ্ডত কৈছে t যোনটো টাইম পিৰিয়ড হৈছে it depends upon the surface tension s তো আমি লম s to the power of c তো বাৰে বাৰে আমি এনেকা তিনটা এক্সপ্ৰেছন লিখিবলৈ কম্বাইন কৰি আমি কি লিখিব পাৰিম t is directly proportional to density to the power of a multiplied to radius to the power of b multiplied to surface tension to the power of c তো proportionality symbol গুছাবৰ কাৰণে আমি কি লওঁ k ৰে মাল্টিপ্লাই কৰি দিওঁ k হৈছে এটা কনষ্টেন্ট তো k নহলে বেলেগো ল'ব পাৰো ল্যামডা বিটা আলফা গ্ৰীক এলফাবেটছ ল'ব পাৰো ইয়াতে সিম্পলিসিটি কাৰণে মই k টো লৈছো কনষ্টেন্ট k তো এটো k into d to the power of a r to the power of b into s to the power of c তো এটো হগল আমাৰ টাইম পিৰিয়ডৰ ফৰ্মুলা তো এটো নম্বৰ 1 দি দিও তো আমাৰ এতিয়া কাম হৈছে a b আৰু c ৰ ফৰ্মুলাটো ওলোৱা এতিয়া লেফট হ্যান্ড সাইডৰ ডাইমেনশনটো কি হয় যেহেতু টাইম পিৰিয়ড বুলি কৈছে ৰাইট টাইম পিৰিয়ড মানে কি সিম্পলি টাইম তো লেফট হ্যান্ড সাইডৰ যোনটো ডাইমেনশন হ'ব t to the power of 1 হ'ব এতিয়া আমাৰ কাম হৈছে ৰাইট হ্যান্ড সাইডৰ ডাইমেনশনটো ওলোৱা তো আমি লিখিম লেফট হ্যান্ড সাইডে কি আছে m0 l0 t to the power 1 right অকল টাইমে আছে এফালে k কি হ'ব m0 l0 t0 ফাইন মাল্টিপ্লাইড টু ইয়াতে আছে d মানে কি হৈছে d কৈছে এতিয়া d কৈছে ডেনসিটি তো ডেনসিটিৰ ডাইমেনশন কি হয় ডেনসিটি হৈছে ডেনসিটি ইজ ইকুয়ালস টু মাস ডিভাইডেড বাই ভলিউম অলৰেডি কৰিলো আমি এটো মাস ডিভাইডেড বাই ভলিউম তো মাসৰ হৈছে আমাৰ m ভলিউম হৈছে l কিউব তো এটো হ'ব m l - 3 ঠিক আছে তো এটো হৈ যাব আমাৰ ডেনসিটিৰ ডাইমেনশন তো m l minus 3 t to 0 আছে নিলিখো বাৰু to the power of a হৈ যাব নেক্সট আছে আমাৰ ৰেডিয়াস তো সিম্পলি লেংথ হয় l to the power of 1 to the power of b নেক্সট আহি গল এতিয়া সারফেস টেনশন এটো এটা ইম্পৰ্টেন্ট গল এটা সারফেস টেনশনৰ ডাইমেনশন কেনেকা ওলাম তো এটা প্ৰবলেমত আমি অথনি যেটা ডাইমেনশনাল এনালাইসিস কৰিছিলো টেনশনৰ ওলাইছিলো তো সেই টেনশন সারফেস টেনশন সিমিলাৰ থাকিব যোনটো আমি ফোর্স পার ইউনিট লেংথৰে নোট কৰো তো ইয়াৰ ডাইমেনশন কি ওলাইছিল m l0 t minus 2 m1 l0 t minus 2 এটো ওলাইছিল আমাৰ টেনশনৰ তো এটো হৈ যাব সারফেস টেনশনৰ ডাইমেনশন তো আমি লিখিম m to the power 1 l to নিলিখো বাৰু t to the power minus 2 whole raised to the power of c ঠিক আছে এটো তো লিখি লাভ নাই এটো গুটি কিটা যে 1 এ হ'ব তো এটো হৈ যাব m to the power of a to m মাল্টিপ্লাই কৰিলে ইয়াৰ পাৱাৰ যোনটো 1 আছে a লগত into l to the power minus 3 আছে তো minus 3 into হৈ যাব minus 3a ঠিক আছে এটো হৈ গল নেক্সট টু হ'ব l to the power b আৰু থাৰ্ড টু হ'ব m to the power c t to the power minus 2c ঠিক আছে তো কম্বাইন কৰি দিও আমি পাম m to the power of a plus c multiply to l to the power minus 3a plus b ঠিক আছে and finally আমি পাম টাইম তো টাইমত হ'ব minus 2c ওকে তো এটো হৈ গল আমাৰ লেফট হ্যান্ড সাইডে আছে m0 l0 t to the power 1 আৰু রাইট হ্যান্ড সাইডে আমি পাইছো m to the power a plus c l to the power minus 3a plus b আৰু t to the power minus 2c তো আমি নেক্সট স্টেপত কি কৰিম পাৱাৰ খিনিক ইকুৱেট কৰি দিম তো আমি লিখিব লাগিব ইকুৱেটিং দ্য পাৱাৰস অফ m l and t তো পাৱাৰ খিনি ইকুৱেট কৰি দিলে আমি কি পাম উই গেট তো মাসৰ পাৱাৰ আছে a plus c আৰু যোনটো লেফট হ্যান্ড সাইডে মাস আছে তাৰ পাৱাৰ হৈছে 0 তো a plus g equals to 0 হৈ গল নেক্সট l ৰ পাৱাৰ আছে -3a plus b আৰু এটো ইকুৱেল হৈ যাব l ৰ পাৱাৰ যোনটো ৰাইট লেফট হ্যান্ড সাইডে আছে হেতু হৈছে 0 ঠিক আছে এন্ড দেন এফালে আছে আমাৰ -2c তো -2c equals to হৈ যাব আমাৰ 1 ঠিক আছে তো ইয়াপাটো আমি c ৰ ভ্যালু ইমিডিয়েটলি উলাই লব পাৰিম -1/2 ঠিক আছে তো c ভ্যালু যদি আছে তেনেহলে ইয়াতে আমি a উলাই লব পাৰিম বিকজ a হৈছে নেগেটিভ c তো a equals to নেগেটিভ c আছে দেই তো মাইনাস তো বাহিৰত ৰাখিলো c ৰ ভ্যালু আছে -1/2 তো এটো দিব minus into minus positive up to very carefully plus minus থাকিলে হদাই কওঁ carefully কৰিব লাহে লাহে তো a ভ্যালু আহি গল ইতে b ভ্যালু উলাই লম তো b হ'ব equals to 3a তো b হৈ যাব আমাৰ 3 a জায়গাত যদি হাফ দি দিও তো আমি পাম b ভ্যালু 3 divided by 2 ঠিক আছে তো আমি a পাই গলো b পাই গলো c পাই গলো এটো আমি কি কৰিম এটো আমি সাবস্টিটিউট কৰি দিম ইকুৱেচন নম্বৰ 1 ত ঠিক আছে তো আমাক লাগে da তো from equation number 1 তো time period hoise k multiplied to density to the power of a radius to the power of b aru surface tension to the power of c
তো k to কোনো ডাইমেনশ্যন নাই তো ডেন্সিটি টু দি পাৱাৰ অফ a মানে হৈছে হাফ মাল্টিপ্লাই টু r to the power of b আহিছে 3/2 আৰু এইফালে s to the power of minus half ঠিক আছে এইটো আমি ওপৰৰ যিখিনি ৰেডিকেল আছে মানে যোনখিনি পাৱাৰ আছে সেইখিনি ৰেডিকেললৈ লৈ যাম ঠিক আছে তো k into d to the power of half r 3 to the power of 2 আছে এইটোতো আমি এনেকৈ লিখিব r to the power of 1 plus half right divided by s to the power minus half to আমি denominator লৈ যাম s to the power of half ঠিক আছে furthermore আমি লিখিম k into d to the power of half r to the power এইটো সেপাৰেট কৰি লিখিব r to the power of 1 multiply to r to the power of half divided by s to the power of half ঠিক আছে তো ফাইনালি আমি এতিয়া লিখিম যে time period t equals to k multiplied to r multiplied to d into r divided by s whole raised to the power of half ঠিক আছে এই হাফটোক যদি আমি ৰেডিকেল বনাই দিও তো আমি পাম r multiplied to square root of dr divided by s আৰু যদি বিচাৰা বলে এই r টো যোনটো বাহিৰত আছে বলে বাহিৰত নাথাকে ভিতৰলৈ লৈ যাও তো জানো স্কয়াৰ ৰুটৰ ভিতৰত যেতিয়া r গুছি যাব তো r স্কয়াৰ হৈ যাব তো k into square root of d তো এই r টো ভিতৰ গৈ পেলাই r স্কয়াৰ হৈ গল আৰু অলৰেডি r এটা প্ৰেজেন্ট আছে তো কি পাইম আমি r কিউব পাইছাম তো dr কিউব ডিভাইডেড বাই s তো এইটোৱে হৈছে টাইম পিৰিয়ডৰ ফৰ্মুলা k into square root of dr cube divided by s এবাৰ আহি যাও এক্সাম্পল নম্বৰ 6 লৈ obtain an expression for the time period of a simple pendulum that depends upon the mass of the bob length of string and acceleration due to gravity ঠিক আছে আৰম্ভ কৰো তো ইয়াতে আমাক টাইম পিৰিয়ড ওলাব লাগিব সো আমি কম যে let time period t be directly proportional to mass তো mass to the power of a dim multiplied to length of string l আছে l to the power of b dim আৰু acceleration due to gravity g আছে তো g to the power of c dim okay তো যদি আমি proportionality symbol to গুছাই দিও তেনহলে পাম t equals to k into m to the power of a l to the power of b into g to the power of c তো এটো হৈ গল আমাৰ 1 তো আমি a b c আৰু b a আৰু b আৰু c এর ভ্যালু উলিয়াম ঠিক আছে তো লেফট হ্যান্ড সাইডৰ ডাইমেনশন যেহেতু অনলি টাইম পিৰিয়ড আছে টাইম পিৰিয়ড মানে কি অকল টাইম তো t to the power of 1 দেখিলো ইকুয়ালস টু k কোনো ডাইমেনশন নাই তো হেকানে তো লিখি লাভ নাই ইফালে আহি গল আমাৰ মাছৰ ডাইমেনশন হৈ গল অনলি m তো m a to the power of 1 whole to the power of a ইফালে আছে আমাৰ লেংথ তো লেংথ হৈ যাব লেংথ to the power of b আৰু ইফালে g acceleration due to gravity l t minus 2 to the power of c তো আমি লিখিম m to the power of a এটো হৈ গল আমাৰ l to the power of b আৰু এটো হৈ গল আমাৰ l to the power of c t to the power of minus 2c তো কম্বাইন কৰি লিখিলে আমি পাম m to the power of a l to the power of তো দুটা l আছে তো পাৱাৰ এড হৈ যাব b plus c multiply to t to the power of minus 2c ঠিক আছে তো ইফালে লেফট হ্যান্ড সাইডে অকল t to the power 1 আছে তো আমি লিখিম m to the power of 0 l to the power of 0 t to the power of 1 ঠিক আছে তো আমি কি কৰিম এটা ইকুৱেট কৰি দিম ইকুৱেট কৰিলে a ভ্যালু পাম 0 b plus c equals to 0 আৰু ইফালে minus 2c equals to 1 তো minus 2c equals to 1 ওপৰটো c ভ্যালু পটাপট আহি গল minus half তো এটুকে যদি ইয়াতে সাবস্টিটিউট কৰি দিও তেনে হলে b ভ্যালু আহি যাব পজিটিভ হাফ তো এতিয়া আমি কি a b c গুটি গিটাৰে ভ্যালু পাই গলো তো আমি পুট কৰি দিও আমাৰ ইকুৱেশন নম্বৰ 1 তো t হৈ যাব t equals to k into m to the power of 0 multiply to l to the power of b ভ্যালু হৈছে হাফ আৰু g ভ্যালু হৈছে minus half তো m to the power of 0 মানে কি হৈ গল 1 হৈ গল তো তাক মিনিং আমাৰ t আহিলে t equals to k into l divided by g whole raised to the power of half ঠিক আছে এইটো যদি আমি ৰেডিকেললৈ লৈ যাও তো এটো হ'ব k into square root of root l by g ঠিক আছে তো এইটোৱে হৈ গল আমাৰ টাইম পিৰিয়ডৰ এক্সপ্ৰেছন এটো এটা বহুত ইম্পৰ্টেন্ট এক্সপ্ৰেছন হয় অলটো ইয়াৰ কথা আমি ইনে ডিটেইলছ নাপাতো বাস এটা মই বস্তু দেখুৱাই দিব বিচাৰিছো ইয়াতে m আমাৰ যোনটো মাস আছিল মাস নাইকিয়া হৈ গল তাৰ মানে এই ফাইনাল ইকুৱেশনত মাসৰ ওপৰত ডিপেন্ডেন্ট নহয় তো এই যোনটো টাইম পিৰিয়ড t আছে এটো একচুয়ালি কি হয় প্ৰবলেম তো আমাৰ এটা ফিক্সড ৰিজিড সাৰফেস আছে সিলিং বুলি কৈ ধৰিলো এটো ঠিক আছে ওপৰ আমাৰ তো সাত থাকে সাতৰ এটো সিলিংটো তো তাৰ পৰা এটা আমি ৰছী এটা ষ্ট্ৰেট ৰছী এটা লৈছো আৰু তাতে এটা সৰু এটা আমি স্ফেৰিকেল বল এটা লগাই দিছো এই বলটোকে আমি কোৱা হয় বব বুলি কোৱা হয় ঠিক আছে আৰু যেতিয়া আমি এটো অলপ যদি পুশ কৰি দিও তো এটো কি হ'ব এটো এটা পেন্ডুলামৰ নিচিনা এটো ৰোটেট হ'ব ৰাইট
তো এইটোৰ যোনটো লেংথ হৈছে সেইটো এল হৈছে যেহেতু এইটো বব হয় ববৰ কিবা এটা মাছ থাকিব এম তো অবভিয়াছলি ইয়াৰ এটা এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি থাকিব তলৰ পিনে ঠিক আছে ফাইন তো সেইবোৰ কথা আমি ইমান ডিটেইলছত নাপাতো বাট মই এইটোৱে ক'ব বিচাৰিছোঁ যে এইটো যে টাইম পিৰিয়ডৰ মিনিংটো কি হয় তো লেটছ চে আমি এই ববটোক আনি পেলাই এই পজিশ্যনত প্ৰথমতে ধৰি ৰাখিলোঁ তাৰপিছত ৰিলিজ কৰি দিলোঁ ঠিক আছে ৰিলিজ কৰাৰ পিছতো কি হ'ব এইটো এতিয়া এইফাললৈ যাব তাৰপিছত অলপ দেৰি এইখিনিত থাকিব তাৰপিছত আকৌ বেকটো ঘূৰি আহিব তো এইটো কি হয় অচিলেশ্যন হৈ আছে তো এই পজিশ্যন এ পৰা বি আকৌ বিৰ পৰা এ আহোঁতে কিমান টাইম লাগিলে সেইটোকে কোৱা হয় টাইম পিৰিয়ড তো ইয়াতে টাইম পিৰিয়ড ওলোৱা ফৰ্মুলাটো হৈছে কে ইনটু স্কুৱেৰ ৰুট অফ এল ডিভাইডেড বাই জি ইয়াতে কোনো মাছৰ ওপৰত ডিপেণ্ড নকৰে তাৰমানে এইটো মাছটো ডাঙৰ হওক বা সৰু হওক এইটো টাইম পিৰিয়ডৰ লগত কোনো ডিপেণ্ডেণ্ট নহয় এই ফৰ্মুলাটো আমি যেতিয়া প্ৰব্লেম নম্বৰ 1টো কৰি আছিলোঁ তেতিয়া আমাক চেক কৰিব দিয়া হৈছিলে যে টি ইকুৱেলছ টু এল বাই জি আছিলে 2 এল বাই জি আছিলে আৰু আমি যেতিয়া ডাইমেনশ্যনেল এনালাইচিছ কৰিছিলোঁ তেতিয়া আমি ইনকাৰেক্ট ফৰ্মুলা পাইছিলোঁ ৰাইট ইনকাৰেক্ট পাইছিলোঁ বিকজ লেফ্ট হেণ্ড ছাইডে আমাৰ ডাইমেনশ্যন পাইছিলোঁ টি টু দি পাৱাৰ 1 ৱেৰ এজ অন দ্য ৰাইট হেণ্ড ছাইড আমি আকৌ ডাইমেনশ্যন পাইছিলোঁ টি টু দি পাৱাৰ 2 সেই টি টু দি পাৱাৰ 2টো একচুৱেলি কি হ'ল টি টু দি পাৱাৰ 1 হ'ব লাগিছিলে ৰাইট হেণ্ড ছাইডতে কিয় আমি টি টু দি পাৱাৰ পাইছিলোঁ বিকজ এই স্কুৱেৰ ৰুট চিম্বলটো নাছিলে তো স্কুৱেৰ ৰুট অফ যেতিয়া টি স্কুৱেৰ লওঁ ৰাইট তেতিয়াতো আমি টি টু দি পাৱাৰ 1 পাই যাম সেইকাৰণে সেই ফৰ্মুলাটোত প্ৰব্লেম কি আছিলে টি ইকুৱেলছ টু 2 এল বাই জি আছিলে বাট এল বাই জিৰ ওপৰত আমি একচুৱেলি স্কুৱেৰ ৰুট ল'ব লাগিব ঠিক আছে আৰু কনষ্টেণ্ট কেৰ ভেলু একচুৱেলি 2 হয় যেতিয়া আমি এইটো হেৰি কৰিম ৱেভ মেকানিক্স কৰিম তেতিয়া 2 ভেলুটো কেনেকৈ আহে এইটো আমি গম পাম তো আই হোপ এতিয়া ডাইমেনশ্যনেল এনালিচিছ মানে প্ৰিন্সিপাল অফ হোমোজেনিটি ইউজ কৰি পেলাই আমি ফৰ্মুলা কেনেকৈ ওলাব পাৰোঁ সেইটো আমি গম পালোঁ এইটো খুবেই ইম্পৰ্টেণ্ট টপিক আছিল এতিয়া আমি নেক্সট টপিকলৈ যাওঁ যোনটো হৈছে এটা গিভেন ইউনিট ছিষ্টেমৰ পৰা আন এটা ইউনিট ছিষ্টেমলৈ আমি কেনেকৈ যাব পাৰোঁ যেনে আমাৰতো কনভাৰ্জন হৈ থাকে স্কুৱেৰ ফুট যদি আছে স্কুৱেৰ ফুটৰ পৰা বোলে আমি যাব বিচাৰিছোঁ স্কুৱেৰ মিটাৰ এইটো কেনেকৈ যাওঁ ৰাইট এটা কনভাৰ্জন ফেক্টৰৰ লগত মাল্টিপ্লাই হৈ যায় ৰাইট ঠিক তেনেকৈ যদি আমাৰ তাত চেণ্টিমিটাৰ দি আছে চেণ্টিমিটাৰৰ পৰা যদি আমি ইঞ্চলৈ যাব বিচাৰিছোঁ তেনেহ'লে কিহেৰে মাল্টিপ্লাই কৰিম চেণ্টিমিটাৰক তেনে ফৰ এক্সাম্পল আমাৰ তাত আছে 2 চেণ্টিমিটাৰ ঠিক আছে মই কৈছোঁ সুধিছোঁ 12 চেণ্টিমিটাৰ লৈ লওঁ তো 12 চেণ্টিমিটাৰত কিমান ইঞ্চ থাকে ৰাইট তো সেইটো হ'বলৈ হ'লে কিবা এটা ফেক্টৰৰ লগত মাল্টিপ্লাই হ'ব চাম ফেক্টৰ এক্স তেতিয়া আমাক একজেক্ট ভেলুটো দি দিব যে এইটো বোলে 12 চেণ্টিমিটাৰত ইমান ইঞ্চ থাকে ৰাইট তো সেইটো আমি এতিয়া শিকিম কনভাৰ্জন অফ ইউনিট ঠিক আছে লেটছ চে মোক এটা লেংথ দিয়া হৈছে 25 চেণ্টিমিটাৰ ঠিক আছে 25 চেণ্টিমিটাৰ দি আছে মই সুধিছোঁ কি এই 25 চেণ্টিমিটাৰটো যদি কনভাৰ্ট কৰি পেলাই মিলিমিটাৰলৈ লৈ যাওঁ ঠিক আছে তো তেনেহ'লে ইয়াৰ ভেলুটো কি হ'ব 25 চেণ্টিমিটাৰটো কিমান মিলিমিটাৰ হ'ব ঠিক আছে এইটোকে কোৱা হয় কনভাৰ্জন অফ ইউনিটছ তো আমি চেণ্টিমিটাৰক মিলিমিটাৰলৈ লৈ গ'ল তো বুজিবলৈ কাৰণে আমি কি কৰিম চ' লেটছ চে আমাৰ তাত এটা ছিষ্টেম আছে ঠিক আছে এইটো হৈছে আমাৰ ফাৰ্ষ্ট ছিষ্টেম নম্বৰ 1 এইটো ছিষ্টেমত আমি চব বস্তু চেণ্টিমিটাৰত মেজাৰ কৰোঁ ঠিক আছে তো তেনেহ'লে আমাৰ যোনটো ফিজিকেল কোৱান্টিটি হৈছে যোনটো লেংথ হয় ফিজিকেল কোৱান্টিটিটো হৈছে লেংথ মই ইয়াতে এক্সৰে ডিনোট কৰি আছোঁ তো লেংথক আমি কেনেকৈ ডিনোট কৰিছোঁ 25 চেণ্টিমিটাৰ বুলি কৈছোঁ ৰাইট 25টো এটা হৈছে ভেলু সেই ভেলুটোক আমি এনেৰে ডিনোট কৰিম যোনটো হৈছে এটা মেগনিটিউড বা স্কেলাৰ নাম্বাৰ ঠিক আছে এইটো সদায় এটা নিউমাৰিকেল নাম্বাৰ হ'ব আৰু নেক্সট তাৰ লগত কি লাগিছে তাৰ লগত লাগি আছে এটা ইউনিট ইউ ঠিক আছে ফাইন তো আমি যিহেতু ছিষ্টেম 1ত আছোঁ তো আমি ক'ম এইটো N1 U1 তো ইয়াতে U1টো হৈছে ইউনিট যোনটো আমি মেজাৰ কৰি আছোঁ ইন চেণ্টিমিটাৰ এতিয়া আমি এইটো লৈ যাব বিচাৰিছোঁ এটা নতুন ছিষ্টেমলৈ য'ত আমি মেজাৰ কৰিম এভৰিথিং ইন মিলিমিটাৰ তো এইটো হৈ গ'ল আমাৰ ছেকেণ্ড ছিষ্টেম নম্বৰ 2 তো ছিষ্টেম নম্বৰ 2ত আমি কি কৰিম ছেইম ফিজিকেল কোৱান্টিটি লেংথে হয় ৰাইট অৰিজিনেলি আমাৰ 25 আছিল বাট এইটো আমি লেংথ মেজাৰ কৰি আছোঁ তো সেইকাৰণে কি কৰিম আমি ছেকেণ্ড ছিষ্টেমতো লেংথে মেজাৰ কৰিছোঁ সেইকাৰণে এক্সে থাকিব তো এক্স ইকুৱেলছ টু এবাৰ কি হ'ব N2 ইনটু U2 হৈ যাব এতিয়া N2 U2 কিয় হৈছে বিকজ N2 U2 এইকাৰণে হৈছে কাৰণ N2 হৈ গৈছে আমাৰ এটা নতুন মেগনিটিউড ৰাইট বিকজ 25 ইয়াতে 25 হৈ নাথাকিব নতুন ভেলু হৈ যাব আৰু যোনটো U2 হৈ যাব U2টো কি হ'ব ইয়াতে নতুন ইউনিটটো মিলিমিটাৰ হ'ব সেইকাৰণে N2 U2 লিখিছোঁ ঠিক আছে বাট দুটাইটোতো আমাৰ ছেইম ফিজিকেল ছিষ্টেমে হয় লেংথৰ কথাই পাতি আছোঁ তো এক্স ইকুৱেলছ টু এক্স হয় তো তাৰ মানে আমি যদি দুটাক ইকুৱেট কৰি দিওঁ N1 U1 তো এইটো ইকুৱেলছ টু হৈ যাব N2 U2 ঠিক আছে বাট আমাক একচুৱেলি ইয়াতে কি লাগে আমাক লাগে এই N2 ভেলুটো লাগে ৰাইট আমি সুধিছোঁ এই কুৱেশ্যন মাৰ্কটো মানে হৈছে N2 উলিয়াবলৈ কাৰণে আমি কি কৰিম N1 ইনটু U1 ডিভাইডেড বাই U2 যদি কৰি দিওঁ আমি ইজিলি N2 ওলাই ল'ব পাৰিম ৰাইট এতিয়া U1 আৰু U2টো ওলোৱাটো একেবাৰে ইজি ৰাইট U1টো কি হৈছে ইউনিট হৈছে ইউনিটটোতো কি হয় ইউনিটটোতো আমি ডাইমেনশ্যনেলি লিখোঁ ৰাইট MLT
t এনেকৈ লিখো নহয় জানো তো যেহেতু আমি ইউনিট 1 ৰ কথা পাতি আছো তো আমি কওঁ m1 l1 t1 সাফিক্সত 1 লগাই দিলো জাস্ট এটো আইডিয়া মানে কৈ আছে যে আমি সিস্টেম 1 ৰ কথা পাতি আছো ৰাইট তো ওপৰত আমি পাৱাৰ দিটো তো m টু দি পাৱাৰ অফ a l টু দি পাৱাৰ অফ b আৰু t টু দি পাৱাৰ অফ c ঠিক আছে divided by কি আছে divided by আছে unit 2 তো এটা আমি মেজাৰে হয় mlt ৰাইট বাট আমি unit 2 মানে কি সিস্টেম 2 আছো তো কাৰণে m2 l2 t2 কম ঠিক আছে বাট পাৱাৰ সেম থাকিব a b c ঠিক আছে তো তেনেহলে এতিয়া n2 টোক আমি কেনেকৈ লিখিম তো n2 ইকুৱেলছ টু হৈ যাব n1 ঠিক আছে n1 ৰ যেটো ম্যাগনিটিউড হেতুটো আমাৰ অৰিজিনালি থাকিব মাল্টিপ্লাই টু আমি লিখিম m1 divided by m2 whole raised to the power of a next about L1 divided by L2 whole raised to the power of B. Our next of our T sorry T1 divided by T2 whole raised to the power of C. ঠিক আছে এতিয়া যদি কনফিউজন হয় যে কি M1 L1 T1 ৰ পাৱাৰ ললো ABC similarly M2 L2 T2 পাৱাৰ ললো ABC because আমি actually same বস্তু কথা পাতি আছো লাইক ইয়াতে সিস্টেম 1 ৰ লেংথৰ কথা পাতি আছো সিস্টেম 2 টো আমি লেংথৰ কথাই পাতি আছো তো যদি লেংথ কথা পাতি আছো তেনেহলে অবিয়াসলি ওপৰৰ ডাইমেনশন আৰু তলৰ ডাইমেনশন এক্স্যাক্টলি সেম টু সেম হ'ব লাগিব ভ্যালু বেলেগ হ'ব পাৰে বাট ডাইমেনশনালিটি সেম হ'ব ৰাইট তো m যদি এবাৰ ৰিপিট হৈছে তলতো m এবাৰই ৰিপিট হ'ব যদি l দুবাৰ ৰিপিট হৈছে তলতো l দুবাৰ ৰিপিট হ'ব t যদি তিনিবাৰ ৰিপিট হৈছে তলতো t তিনিবাৰ ৰিপিট হ'ব তো ডাইমেনশনালি ম্যাচ হ'ব লাগিব সেইকাৰণে ওপৰৰ abc আৰু তলৰ abc টো ম্যাচ কৰিলো তো এটো কৰোঁতে আমি এটা জন্তু ফৰ্মুলা পালো এটোকে কোৱা হয় কনভাৰ্জন ফৰ্মুলা ইউনিট কনভাৰ্জন ফৰ্মুলা বুলি কোৱা হয় তো এটো এটা এক্সাম্পলৰ কৰো বেছি ক্লিয়াৰ হৈ যাব প্ৰবলেম নম্বৰ 7 convert 1 kg meter per second square to CCS system তো ঠিক আছে তো প্ৰথমতে আমি কি কৰিম স্টেপ বাই স্টেপ যাও তো আমি লম দুটা সিস্টেম নম্বৰ 1 আৰু নেক্সট টো আমি যোনটো যাব লাগিব CCS system এটো হৈছে আমাৰ সিস্টেম নম্বৰ 2 তো সিস্টেম নম্বৰ 1 ত আমাৰ M1 আছে L1 আছে আৰু T1 আছে তো সিস্টেম নম্বৰ 2 থাকিব আমাৰ M2 L2 T2 ঠিক আছে তো ইয়াতে M1 কি দি আছে M1 দি আছে মাস হৈছে 1 kg ঠিক আছে 1 লিখা আছে 1 kg তাৰ পিছত মিটাৰছত আছে 1 মিটাৰছ আছে আৰু টাইমটো দিয়া আছে 1 সেকেন্ড ঠিক আছে এইখিনি ভ্যালুৱে পুট কৰিলে 1 kg মিটাৰ per second square পাই যাম আমি ৰাইট ওকে ইফালে n1 n1 ৰ ভ্যালু কি হয় n1 ৰ ভ্যালু জন্তু মানে ইউনিটৰ সন্মুখত লাগি আছে এইটো হৈছে আমাৰ 1 এতিয়া আমি যেতে CCS সিস্টেমত যাম ইয়াতে m2 ভ্যালু হৈ যাব 1 গ্ৰাম ঠিক আছে l2 মানে হৈছে লেংথ এতিয়া কি হয় সেন্টিমিটাৰ থাকে 1 সেন্টিমিটাৰ টাইমটো সেকেন্ডতে থাকে 1 সেকেন্ড হ'ব ইয়াৰে আমি n2 ভ্যালুটো নাজানো তো হেতু আমি কম্পিউট কৰিব চেষ্টা কৰিম তো আমি জানো n2 কি হৈছে সিন্স n2 equals to n1 multiplied to আমাৰ কি আছিল m1 divided by m2 whole raised to the power of a multiplied to l1 divided by l2 whole raised to the power of b আৰু আছিল আমাৰ t1 divided by t2 whole raised to the power of c ঠিক আছে এতিয়া abc ৰ ভ্যালু কি হ'ব যেহেতু আমি kg মিটাৰ per second কৰি আছো বা cgs ত আমি কি কৰিম সেন্টিমিটাৰ গ্ৰাম per second square তো ইয়াতে abc গুটিকেটাৰ ভ্যালু হ'ব 1 এটো এই কাৰণে হৈছে বিকজ আমাৰ ইয়াতে জন্তু দিয়া আছে kg মিটাৰ per second square kg মিটাৰ per second square এটো কাৰ ইউনিট হয় এটো ফোৰ্সৰ ইউনিট হয় ঠিক আছে তো ফোৰ্সৰ ইউনিট হলে তো ফোৰ্সৰ কি আছিল ডাইমেনশন m l t to the power of -2 আছিল ৰাইট তো m l t to the power of -2 তামান ইয়াতে a ভ্যালু আছিল আমাৰ 1 b ভ্যালু আছিল 1 আৰু c ভ্যালু কি হ'ব c মানে 20 t ৰ পাৱাৰ হ'ব হেতু আছে আমাৰ -2 তো এটো আমি ইয়াতে সাবস্টিটিউট কৰি দিম তো n1 পাই যাম m1 এটা m1 আমি কি লৈ থৈছো m1 লৈ থৈছো আমি 1 kg divided by m2 হৈছে 1 গ্ৰাম to the power of a value is 1 next আমাৰ l1 value আমি লৈছো 1 মিটাৰ আৰু l2 value is 1 centimeter তো পাৱাৰত আছে 1 next আমাৰ টাইম আছে আমাৰ 1 second divided by 1 second to the power of -2 ঠিক আছে ফাইন তো ইয়াতে হৈ গল n1 আৰু n1 ৰ ভ্যালু কি হয় 1 ইউনিট হয় তো এটো 1 বুলি লিখিলাম তো 1 multiplied to এতিয়া এটা বস্তু চাব লাগিব 1 kg আৰু 1 গ্ৰাম আছে তো 1 kg মানে কি হয় 1000 গ্ৰাম 1000 গ্ৰামত আমাৰ 1 kg হয় তো আমি 1 kg জায়গাত 1000 লিখি দিলো তো 1000 গ্ৰাম over 1 গ্ৰাম ঠিক আছে টু দি পাৱাৰ 1 আছে নিলিখিলে হ'ব 1 মিটাৰ আছে আমি জানো 100 সেন্টিমিটাৰছত 1 মিটাৰ হয় তো আমি 1 মিটাৰ জায়গাত 100 সেন্টিমিটাৰ লিখিলো ডিভাইডেড বাই 1 সেন্টিমিটাৰ টু দি পাৱাৰ অফ 1
আৰু এফালে আছে 1 সেকেন্ড তো 1 সেকেন্ড কেনসেল হৈ গ'ল 1 এ থাকিব 1 raised to the power of -2 ঠিক আছে ফাইন তো ইয়াতে গ্ৰাম কেনসেল হৈ গ'ল সেন্টিমিটাৰ কেনসেল হৈ গ'ল তো ফাইনালি কি থাকিল 1 into 1000 into 100 so 1000 into 100 ক আমি সাইন্টিফিক নোটেশনত 10 to the power 5 লিখিব পাৰো আৰু এটোৱে হৈছে n2 ৰ ভ্যালু ফাইন তো আমাক কি দিছিলে আমাক দিছিলে অৰিজিনাল যোনটো আমাৰ সিস্টেম আছিল x হেতু আছিল আমাৰ 1 kg meter per second square তো ইয়াতে n1 আছিল এটো আৰু e1 আছিল kg meter per second এটোক যেতিয়া আমি সেন্টিমিটাৰ মানে সিজিএস সিস্টেমলৈ লৈ জানো তো নতুন x কি হৈ যাব 1 10 to the power 5 kg হৈ গ'ল আমাৰ গ্ৰাম মিটাৰটো হৈ যাব আমাৰ সেন্টিমিটাৰ আৰু সেকেন্ড স্কয়াৰ থাকিব তো এটোৱে হৈ যাব নতুন ইউনিট সিস্টেমত 10 to the power 5 বা আমি কি ক'ব পাৰো 10 to the power 5টা 0 লগাই দিলে হৈ গ'ল তো এটোৱে হৈ গ'ল আমাৰ 1 lakh গ্ৰাম সেন্টিমিটাৰ per second square আৰু এটা এক্সাম্পল কৰি লওঁ তেতিয়া আৰু ক্লিয়াৰ হৈ যাব বস্তুবোৰ প্ৰবলেম নম্বৰ 8 convert a work of 1 joule to arc ইয়াতে যোনটো joules আছে হেতু থাকে আমাৰ SI সিস্টেমত আৰু নেক্সট এটো কনভাৰ্ট কৰিব লাগে arc লৈ arc টু দিয়া হৈছে একচুয়ালি CGS সিস্টেমত ঠিক আছে তো আমাৰ কাম হৈছে 1 joule পৰা arc লৈ যাব লাগিব ফাইন তো তেনে হলে সিস্টেম 1 ত আমাৰ কি হ'ব সিস্টেম 1 ত থাকিব আমাৰ joules তাৰ মানে মাস থাকিব লেংথ থাকিব আৰু টাইম থাকিব তো মাস মানে কি হ'ব কেজিত যাব ৰাইট জুলস মানে তো আমি এসআই সিস্টেমৰ কথা পাতিছো লেংথটো থাকিব 1 মিটাৰত আৰু টাইমটো থাকিব 1 সেকেন্ডত ঠিক আছে ইফালে সিস্টেম নম্বৰটোত কি হ'ব সিস্টেম নম্বৰটো তো এটো হ'ল m1 l1 t1 আৰু ইফালে হ'ব আমাৰ m2 l2 t2 ঠিক আছে প্ৰথমতে আইডেন্টিফাই কৰি ল'ব লাগে কোনটো এসআই হয় আৰু কোনটো সিজিএস হয় আৰু গোটেইকেইটা ভ্যালু 1 ললে হ'ল তো m2 হৈ যাব 1 গ্ৰাম l2 হৈ যাব 1 সেন্টিমিটাৰ আৰু t2 হৈ যাব আমাৰ 1 সেকেন্ড ঠিক আছে তো এতিয়া আমি ফৰ্মুলাটো ইউজ কৰো n2 লাব লাগে তো n2 হৈ যাব n1 multiplied to m1 divided by m2 whole raised to the power of a তাৰ পিছত আহিব আমাৰ l1 divided by l2 whole raised to the power of b আৰু ফাইনালি আহিব t1 divided by t2 whole raised to the power of c নেক্সট কাম হৈছে abc ৰ ভ্যালু ইউজ abc ৰ ভ্যালু কিটা উলোৱা কি কৈছে কনভাৰ্ট এ work যদি কয় workৰ ফৰ্মুলাটো কি হৈছে workৰ ডাইমেনশনটো জানিব লাগিব workৰ ডাইমেনশনটো হৈছে m l square t minus 2 এটো মনত ৰাখিব লাগিব workৰ ডাইমেনশন আছে m l square t minus 2 তাৰ মানে ইয়াৰ মিনিংটো কি হয় ইয়াতে a যোনটো হৈছে m ৰ পাৱাৰ হেতু হৈ যাব 1 b হৈছে l ৰ পাৱাৰটো এই যোনটো কি আমাৰ কেছত হৈ যাব 2 আৰু c হৈছে t ৰ পাৱাৰটো এটো হৈ যাব -2 তাৰ মানে a b c ৰ ভ্যালু আমি পালো 1 2 আৰু -2 তেনে হলে n2 কি হৈ যাব n2 equals to n1 এতে n1 কি হয় n1 তো আমি 1 জুলৰ পৰাই লম ইয়াতে n1 ৰ ভ্যালু হৈছে 1 তো এটো লিখি দিম 1 multiplied to m1 ৰ জায়গাত আহিব 1 kg divided by 1 gram ঠিক আছে to the power কি হ'ব to the power a আছে 1 তাৰ পিছত নেক্সট আছে l1 by l2 l1 আছে আমাৰ 1 মিটাৰ divided by 1 সেন্টিমিটাৰ to the power কি হ'ব 2 আৰু নেক্সট আছে আমাৰ 1 second divided by 1 second whole raised to the power of -2 ঠিক আছে এতিয়া এটো আমি ক্যালকুলেট কৰি লম তো আমি এতিয়া পাম 1 to 1 হৈ গ'ল 1 kg মানে হৈ গ'ল আমাৰ 1000 গ্ৰাম divided by 1 গ্ৰাম ঠিক আছে ফাইন নেক্সট হৈ যাব মিটাৰ আমি জানো 100 সেন্টিমিটাৰত 1 মিটাৰ থাকে তো 100 সেন্টিমিটাৰ কৰি দিম 1 মিটাৰৰ জায়গাত তলত 1 সেন্টিমিটাৰ এটো হেকানে কৰিছো যাতে ইউনিটবোৰ ক্যান্সেল হৈ যায় কাৰণ আমি n2 ওলাইছো n2 টো ম্যাগনিটিউড হয় জাস্ট এটা নম্বৰ হয় আৰু এফালে থাকি গ'ল 1 সেকেন্ড divided by 1 সেকেন্ড আচ্ছা 100 সেন্টিমিটাৰ ডিভাইড বাই 1 সেন্টিমিটাৰ টু দি পাৱাৰ 2 থাকিব এফালে থাকিব -2 গ্ৰাম গ'ল সেন্টিমিটাৰ গ'ল সেকেন্ড গুছি গ'ল তো এতিয়া আমাৰ ইফালে থাকি গ'ল 1000 ঠিক আছে এফালে আকৌ থাকি গ'ল 100 সেন্টিমিটাৰটো গুছি গ'ল কিন্তু স্কয়াৰও হৈ আছে 100 ৰ স্কয়াৰ কি হ'ব 10000 হৈ যাব ইনটু এফালে হৈ যাব 1 বিকজ 1 টু দি পাৱাৰ -2 তো 1 হৈ যাব তো আমি কি পালো ইয়াৰ পৰা 4টা 0 ইয়াৰ পৰা 3টা 0 তাৰ মানে টোটাল আমাৰ হৈ গ'ল 10 to the power 7 এটো হৈ গ'ল n2 ভ্যালু তো n2 যেহেতু পাই গলো এতিয়া আমি কম যে 1 জুল তো যেতিয়া আমি আৰ্কছ লৈ যাম সিজিএস ৰ আৰ্কছ হৈ গ'ল তো এই আৰ্কছৰ ফ্ৰম পৰ্যন্ত n2 লাগিব এটোৱে লাগিব 10 to the power of 7 তো এটো এটা বহুত ইম্পৰ্টেন্ট কনভাৰ্জন হয় যে এটা 1 জুলত আমাৰ থাকে 10 to the power of 7 আৰ্কছ
Problem number 9. তো এবাৰ আমাক এটা velocity দিয়া আছে 36 km/h তো এইটো মিটাৰ পাৰ সেকেন্ডত কনভাৰ্ট কৰিব লাগে ঠিক আছে very simple problem তো প্ৰথমতে আমি কি কৰিম m1 l1 t1 তো এইটো আমাৰ সদায় ফাৰ্স্ট কাম এটা velocity টো যোনটো ভ্যালুটো দিয়া আছে km/h দিয়া আছে ৰাইট তো ইয়াতে মাস হ'ব আমাৰ 0 যেহেতু মাস নাই ইয়াতে বাট লেংথ আছে 1 km আৰু ইফালে t1 ৰ ভ্যালু হৈ যাব আমাৰ 1 hour এইখিনি যদি কনফিউজন হৈছে বস্তুটো এনেকা কৈছো আমাক কি দি আছে 36 km/h দি আছে ঠিক আছে এটুক যদি আমি পঢ়ো 36 টো আমাৰ n1 হৈ গল ৰাইট n1 ৰ ভ্যালু বাট ইউনিট টো কি আছে কিলোমিটাৰ divided by hour এটা কিলোমিটাৰ সম্মুখত একো নম্বৰ নাই যদি আমি সিম্পলি 1 লিখি দিম আৰু আৱাৰৰ জায়গাত লিখি দিম 1 আৱাৰ তাৰ মানে এটোৰ মিনিং এটো হৈছে 1 km/1 hour ঠিক আছে তো হেকাৰণে আমি ইয়াতে লিখিলো 1 km/1 hour ঠিক তেনেকৈ আমি সিস্টেমটোত কি হ'ব সিস্টেমটোত m1 m2 হৈ যাব m2 ভ্যালু 0 হৈ থাকিব ৰাইট m2 টো কথা নাহি l2 আহিব l2 ক আমি নিব লাগিব মিটাৰলৈ তো আমি 1 মিটাৰ লিখিম আৰু t2 টো আমি যাম সেকেন্ডলৈ ঠিক আছে ফাইন এতিয়া আমাক ওলাব লাগে n2 ফাৰ্স্ট তো n2 হ'ব n1 multiplied to আমাৰ হ'ব m1 divided by m2 actually এটো 0 কৰিব না লাগে এটো actually কি হৈছে এই গুটেটো ভ্যালু টু দি পাৱাৰ 0 কৰি দিম বিকজ এটা মাসৰ কথা নাহে এনিৱেজ l1 divided by l2 এটো তো লেংথৰ ডাইমেনশনৰ কথা কৈছে এটো এটা ৰেশিও হয় ৰাইট l ৰ কি হ'ব বিকজ ইয়াতে কি কৈছে velocity ৰ এটা ডাইমেনশন তো কি হয় very important velocity ৰ ডাইমেনশন তো হৈছে l t to the power -1 ঠিক আছে তাৰ মানে ইয়াতে আমি যদি এটো লিখো m to the power of a l to the power of b t to the power of c তো ইয়াতে a ৰ ভ্যালু হ'ব আমাৰ 0 b ভ্যালু হ'ব আমাৰ +1 আৰু c ভ্যালু হ'ব আমাৰ -1 ঠিক আছে তো আমি লিখিম l1 by l2 to the power of 1 তাৰ পিছত মাল্টিপ্লাই হ'ব t1 divided by t2 ইতে t2 ৰ পাৱাৰ কি হৈ যাব -1 ঠিক আছে এতিয়া আমি ভ্যালুবোৰ পুট কৰি দিও তো ইয়াতে n1 ৰ ভ্যালু কি হয় n1 ৰ ভ্যালু এবাৰ হ'ব 36 কাৰণ আমাক দি আছে 36 km/h ঠিক আছে তো এটো নোট ডাউন কৰিলো n1 = 36 ঠিক আছে ফাইন m1 divided by m2 এই ৰেশিওটো টু দি পাৱাৰ 0 আছে এটোটো লিখাৰ একো মিনিংয়ে নাই এটো আমি 1 কৰি দিম ইনটু 1 এফালে হৈ গল l1 কি আছে 1 km divided by 1 meter to the power of 1 ঠিক আছে আৰু টাইম আছে আমাৰ এফালে 1 hour divided by 1 second ঠিক আছে টু দি পাৱাৰ -1 ফাইন এতিয়া আমি নেক্সট কি কৰিম নেক্সট আমি এই কিলোমিটাৰটোক মিটাৰলৈ লৈ যাম এতিয়া কিমান কিলোমিটাৰ 1 মিটাৰ থাকে তো আমি জানো 1000 মিটাৰছত 1 কিলোমিটাৰ থাকে তো হেকাৰণে 1 কিলোমিটাৰটো 1000 মিটাৰৰে ৰিপ্লেস কৰি দিও তলত 1 মিটাৰ আছে মাল্টিপ্লাইড টু 1 hour এতিয়া 1 hourত কিমান সেকেন্ডস থাকে 1 ঘন্টাত আমাৰ থাকে 60 minutes right but each minute আকৌ আমাৰ 60 seconds থাকে তো 1 hour total 60 into 60 seconds হৈ যাব right তো এটো হৈ গল আমাৰ seconds whole divided by 1 second ঠিক আছে টু দি পাৱাৰ -1 এতিয়া মিটাৰ আৰু মিটাৰ কেনসেল হৈ গল সেকেন্ড আৰু সেকেন্ড কেনসেল হৈ গল ঠিক আছে তো এতিয়া আমি পাম 36 multiplied to এটোৰ পৰা আহিলে 1000 এতিয়া এটোত কিন্তু অলপ কেয়াৰফুল থাকিব লাগিব বিকজ 60 into 60 টু দি পাৱাৰ -1 আছে তাৰ মানে ইয়াৰ ৰেচিপ্ৰকেল টো ল'ব লাগিব 1 divided by 60 into 60 ল'ব লাগিব তেতিয়া হেন হলে -1 ৰ যদি টু দি পাৱাৰ -1 টো নলও গণ্ডগোল হৈ যাব ইতে এটা 0 গল এই এটা 0 আৰু এই এটা 0 গল 6 1 যা 6 6 6 যা 36 তো এটা আমাৰ ইয়াতে 6 থাকি গল এই 6 আৰু এই 6 গুচি গল তো তলত গুটি ডিনোমিনেটৰ 1 থাকিল ওপৰত কি থাকিল 10 থাকিল তো ইয়াতে থাকিলে আমাৰ সিম্পলি 10 তো এটো হল আমাৰ n2 ভ্যালু ঠিক আছে তো ফাইনাল এতিয়া আমাৰ কনভাৰ্জন কি হ'ব therefore or মেসে 10 36 km/h এটো যদি আমি মিটাৰলৈ লৈ যাও তেনে হলে মিটাৰৰ কনভাৰ্জনটো কি হ'ব 10 meter per second ঠিক আছে 1 ঘন্টাত যদি 36 কিলোমিটাৰ হয় তেনে হলে 1 সেকেন্ডত 10 মিটাৰ হয় ঠিক আছে এইটোই হৈ গৈছে আমাৰ কনভাৰ্জন তো আমি এটা লাষ্ট নিউমেৰিকেল প্ৰবলেম এটা কৰিম এক্সাম্পল নম্বৰ 10 কনভাৰ্ট 1n মানে যে 1 নিউটন ইনটু পাউণ্ড এতে এই যোনটো 1 নিউটন বুলিকে কোৱা হৈছে এটো হৈছে এটা SI ইউনিট সিস্টেম আৰু যোনটো পাউণ্ড হৈছে এটো হৈছে আমাৰ এবাৰ FPS সিস্টেম ৰাইট আমি কথা পাতিছিলো CGS থাকে MKS থাকে আৰু এটা FPS সিস্টেম FPS ত কি হ'ব লেংথ টো হৈ যায় আমাৰ ফুট weight টো হৈ যায় পাউণ্ড আৰু s টো হৈ যায় আমাৰ সেকেন্ড ঠিক আছে ফাইন তো আমি কি কৰিম প্ৰথমতে নোট ডাউন কৰি লম তো সিস্টেম নম্বৰ 1 তো সিস্টেম নম্বৰ 1 যোনটো আমাৰ SI সিস্টেম হৈছে তো ইয়াতে
M1 থাকিব L1 থাকিব আৰু T1 থাকিব ঠিক আছে ফাইন আৰু ইয়াতে N1 থাকিব ওকে তো M1 যোনটো আছে যেহেতু SI সিস্টেম কৈছো তেনেহলে আমি 1 kg কম লেংথৰ কথা পাতিলে আমি 1 মিটাৰ বুলি কম আৰু টাইমৰ কথা পাতা হৈছে তো 1 সেকেন্ড বুলি কম আৰু যেহেতু আমাক 1 নিউটন দি আছে এই 1 টোৱে হৈ যাব N1 ৰ ভ্যালু ঠিক আছে তো আমি যাব লাগিব সিস্টেম 2 লৈ সিস্টেম 2 টো কি হৈছে এটা FPS সিস্টেম হৈছে তো ইয়াতে আমাৰ থাকিব M2 L2 আৰু T2 ঠিক আছে M2 যেহেতু মাছ হয় মাছটো থাকিব 1 পাউণ্ড ঠিক আছে মাছটো পাউণ্ডত থাকিব লেংথটো থাকিব ফুটত থাকিব তো 1 ফুট কম আৰু টাইমটো প্ৰবলেম নাই টাইমটো সেকেন্ডতে থাকিব আৰু ইয়াতে আমাক উলিয়াব লাগিব n2 ৰ ভ্যালুটো ঠিক আছে তো আমি ডাইমেনশনালি যদি চাও তো 1 নিউটন মানে কাৰ হয় এটো একচুয়ালি ফোৰ্সৰ ইউনিট হয় তো আমি ডাইমেনশন অফ ফোৰ্সটো উলিয়ালো প্ৰথমতে ডাইমেনশন অফ ফোৰ্স তো ফোৰ্সৰ ডাইমেনশনটো কি আছিল m l t to the power minus 2 ঠিক আছে তো এটো আছিল আমাৰ ফোৰ্সৰ ডাইমেনশন mlt to the power minus 2 এটো আমি ইউজ কৰিম তো আমাৰ সিস্টেমটো কি আছিল n1 আমাক n2 ওলাব লাগে n2 ইকুৱেলছ টু আছিল n1 মাল্টিপ্লাইড টু ৰেশিও ল'ব লাগিব m1 ডিভাইডেড বাই m2 to the power of a নেক্সট আছিল আমাৰ l1 ডিভাইডেড বাই l2 to the power of b আৰু নেক্সট আছিল আমাৰ t1 ডিভাইডেড বাই t2 to the power of c ঠিক আছে তো আমি যদি ফোৰ্সৰ ইউনিটৰ লগত চাও তেনে হলে আমি পাম a equals to 1 রাইট m ৰ পাৱাৰ হৈছে 1 ইয়াতে l ৰ পাৱাৰ হৈছে 1 তো তাৰ মানে b ৰ পাৱাৰ হ'ব 1 আৰু টাইম যোনটো c ৰ পাৱাৰ হৈ গল হেতু হৈ গল আমাৰ -2 ঠিক আছে তো তেনে হলে আমি এতিয়া লিখিলো n2 equals to n1 তো m1 হৈছে আমাৰ 1 kg divided by m2 হৈছে 1 pound to the power of 1 L1 divided by L2 1 হৈছে 1 meter divided by 1 foot ঠিক আছে to the power of 1 আৰু multiply to T1 divided by T2 তো T1 হৈছে আমাৰ 1 second problem নাই তলটো আছে 1 second to the power of -2 ঠিক আছে এতিয়া n ৰ ভ্যালু উলাবলৈ কাৰণে আমি কি কৰিম ইয়াতে আইডাৰ kg টু পাউণ্ডলৈ কনভাৰ্ট কৰি দিম যেনেকা আমি কি কৰি আছিল আমি নিউমাৰেটৰ পাৰ্টটো ডিনমিনেটৰলৈ লৈ আহিছিল ৰাইট যেনেকা কেজি যদি আছে কেজিটো কিমান কেজিত 1 পাউণ্ড থাকিব ৰাইট আমি এনেকৈ কৈছো বা কিমান পাউণ্ডত 1 কেজি থাকিব তো ইয়াতে n1 তো এইটোৰ কাৰণে এটা ফেক্টৰ মনত ৰাখিব লাগিব ফেক্টৰটো এইটোৱে হৈছে তো ফেক্টৰটো মনত ৰাখিব যে 1 কেজিত থাকে 2.204 পাউণ্ড p বুলি কৈ লিখিছো divided by 1 pound ঠিক আছে to the power 1 ঠিক আছে নেক্সট এতিয়া এই কথা আহি যায় কি 1 মিটাৰত কিমান ফুট থাকে তো 1 মিটাৰত থাকে 3.28 তো এটো হৈ গল আমাৰ ফিট প্লুৰেল হ'ব কাৰণ 1 তকৈ ডাঙৰ হয় তো 3.28 ফিট আৰু তলত আছে 1 ফুট ঠিক আছে to the power of 1 আৰু এফালে সেকেন্ড আৰু সেকেন্ডটো গুছি গল তো এটো কি হ'ব সিম্পলি 1 raised to the power of -2 ঠিক আছে ফাইন তো এতিয়া আমি পাউণ্ড আৰু পাউণ্ড ক্যান্সেল কৰিলো এফালে ফিট আৰু ফিট ক্যান্সেল কৰি দিলো তো আমাৰ n1 ৰ ভ্যালু কি হয় n1 ৰ ভ্যালুটো আমি অলৰেডি কৈ থৈছো 1 হ'ব তো এই n1 ৰ জায়গাত আহি গল 1 তো 1 মাল্টিপ্লাই টু 2.204 multiplied to 3.28 তো এইটো কৰি দিম আমাৰ n2 ভ্যালু আহি যাব তো ক্যালকুলেটৰত এটো আমি ক্যালকুলেট কৰি লম approximately আহিব 7.23 তো n2 ভ্যালু আহি গল তো এতিয়া আমি ফাইনাল কৰি দিম hence 1 নিউটন তো কিমান পাউণ্ড থাকিব 7.23 কাৰণ এটো হৈছে আমাৰ n2 ভ্যালু আৰু এবাৰ যোনটো ইউনিটস হ'ব ইউনিটসটো কি হৈ যাব পাউণ্ড হৈ যাব ঠিক আছে তো 1 নিউটনত 7.23 approximately এটো approximately 7.23 পাউণ্ডস থাকে ঠিক আছে তো আই হোপ এতিয়া ডাইমেনশনাল এনালাইসিস এটা বহুত ইম্পৰ্টেন্ট টপিক হয় তো ভালদৰে বুজি পালা তো ভালকৈ প্ৰেক্টিস কৰিবা তো আজিৰ লেকচাৰটো আমি এখিনিতে সমাপ্ত কৰো সো সি ইউ ইন দ্য নেক্সট লেকচাৰ থ্যাংক ইউ